Hello everyone, class 9 mathematics of পুনৰালোচনা নম্বৰ পাঠটোৰ lecture number 2 লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছো। lecture number 1 ত আমি কি ডিসকাস কৰিছিলো? আমি ডিসকাস কৰিছিলো সংখ্যা প্ৰণালী, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, তাৰ পিছত অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা এইবোৰ কথা আমি ডিসকাস কৰিলো। ঠিক আছে? যদি আপুনি চেনেলটো নতুন হৈছে তেতিয়া প্লিজ সাবস্ক্রাইব কৰি লব কাৰণ ক্লাস 9 ম্যাথমেটিক্সৰ বিভিন্ন ভিডিও এই চেনেলটোত আহি থাকিব। সো আজি এই ভিডিওটোত আমি লেকচাৰ নম্বৰ 1 ৰ পিছৰখিনি ডিসকাস কৰিম। অৰ্থাৎ পৰিমেয় সংখ্যাৰ পিছত যিখিনি আছিল সেইখিনি এতিয়া আমি ডিসকাস কৰিম। ঠিক আছে? আপোনালোকে কিতাপখন মুকলাই লওক অৰ্থাৎ পুনৰালোচনা নম্বৰ চেপ্টাৰটো মুকলাই লওক। আৰু পেজ নম্বৰ 2 ত একদম তললৈ দিয়া আছে গণিতীয় মৌলিক প্ৰক্ৰিয়া আৰু সেইখিনি আমি আজি ভালদৰে ডিসকাস কৰিম। ঠিক আছে? অৰ্থাৎ ফান্ডামেন্টাল ম্যাথমেটিক্যাল অপাৰেশন। সো ঠিক আছে, আৰম্ভ কৰো। বাস্তৱ সংখ্যাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া চাৰিটা হ'ল যোগ, বিয়োগ, পূৰণ, হৰণ। ঠিক আছে নে? এই মৌলিক প্ৰক্ৰিয়াবোৰৰ সাপেক্ষে বাস্তৱ সংখ্যাবোৰে কিছুমান ধৰ্ম মানি চলে। তেনে কিছু ধৰ্ম তলত উল্লেখ কৰা হ'ল। ঠিক আছে? মানে বাস্তৱ সংখ্যাবোৰৰ কিছুমান ধৰ্ম আমি এতিয়া ডিসকাস কৰিম। এটা পেজ নম্বৰ 3 লৈ চাওক। ইয়াত কিছুমান দেখিছে ধৰ্ম লিখা আছে। সো সেইখিনি এতিয়া আমি ডিসকাস কৰিম। এক নম্বৰত কৈছে যে a + 0 = a, মানে কোনো বাস্তৱ সংখ্যাৰ লগত 0 যোগ কৰিলে সেইটোৱে হয়। হয়নে নহয়? সেইকাৰণে a + 0 = a বুলি কৈছে। ঠিক তেনেকৈ 0 + a = a, সেইটো একেই হ'ব। ঠিক তেনেদৰে a - 0 = a, ঠিক তেনেদৰে 0 - a = -a। ঠিক আছে? তাৰ পিছত কৈছে যে 0/a = 0। ঠিক আছে, এটোটো হ'বই। কিন্তু a/0 = নিৰৰ্থক অৰ্থাৎ নট ডিফাইন। ঠিক আছে? এটো আমি ডিফাইন কৰিব নোৱাৰো কাৰণ কেতিয়াও এটা ভগ্নাংশৰ হৰত শূন্য হ'ব নোৱাৰে। তেতিয়া এটো কি হৈ যায়? নট ডিফাইন হৈ যায়। ঠিক আছে? অৰ্থাৎ নিৰৰ্থক হৈ যায়। আৰু দিছে যে a * 1 = 1 * a = a। ঠিক আছে? এইখিনি আমি এতিয়া এটা উদাহৰণৰ জৰিয়তে ডিসকাস কৰোঁ। এটা কৈছে কি ইয়াত a + 0, হয় নহয়? a + 0 = a। যিকোনো বাস্তৱ সংখ্যাৰ লগত 0 টো যোগ কৰিলে কি হ'ব? সেই বাস্তৱ সংখ্যাটোৱে হ'ব। অৰ্থাৎ এক্সাম্পল হিচাপে আমি কি দিব পাৰো? 2 + 0 = কি হ'ব? 2 হ'ব। সো সেইটোৱে আৰু একদম সাধাৰণ কথা হয়। তাৰ পিছত 2 - 0 = কি হয়? 2 হ'ব। ঠিক তেনেদৰে 0 + 2 = কি হ'ব? 2 হ'ব। হয় নহয়? সো তাৰ পিছত আৰু এটা কি আছিল? a + 0 টো বুজালো, 0 + a টো হৈ গ'ল। তাৰপিছত a - 0 টো এটোৱে হয়। আৰু 0 - a টো কি হয়? -a। মানে 0 - যদি আমি 2 লিখো তেতিয়া আমি কি লিখিম? -2 লিখিম। ঠিক আছে নে? মানে এটো কোনটো আছিল? এটো আছিল এটো চাওক 0 - a = -a। মানে এটোৱে কৈছে, মানে এই ধৰ্মটোৱে এটোৱে কৈছে যে শূন্যৰ পৰা যিকোনো এটা বাস্তৱ সংখ্যা বিয়োগ কৰি দিলে কি হৈ যাব? মাইনাস কৰি সেই সংখ্যাটো হ'ব, মানে -a হ'ব। সো এখানে এই এক্সাম্পলৰ ক্ষেত্ৰত কি হৈ গ'ল? 0 - 2 = -2। একদম সাধাৰণ কথা হয়, তথাপিও মই একদম বুজাই দিছো আৰু। ঠিক তেনেদৰে 0/a = 0, মানে 0 ৰ লগত যদি আমি 2 দি হৰণ কৰি দিওঁ তেতিয়া কি হৈ যাব? 0 হ'ব। কিন্তু 0 টো আমি তলত দিব নোৱাৰো, মানে হৰত দিব নোৱাৰো। মানে কি কৈছো? 2/0 কেতিয়াও হ'ব নোৱাৰে। এটো কি হ'ব? নট ডিফাইন হ'ব। নট ডিফাইন অৰ্থাৎ আমি কি ক'ব পাৰো? নিৰৰ্থক। মানে এটো হৈছে নট ডিফাইন, প্ৰযোজ্য নহয় এটো। সেইকাৰণে আমি 2/0 = কি লিখিলো? নট ডিফাইন লিখিলো। অৰ্থাৎ কি হয়? সংজ্ঞাবদ্ধ নহয়। ঠিক আছে? আৰু 2 নম্বৰত কি দিয়া আছে? 2 নম্বৰত দিছে যে a + b = b + a। হয় নে নহয়? a + b = b + a, কিন্তু a - b not = b - a। সো এটো আমি এটা চাই লওঁ 2 নম্বৰটো। 2 নম্বৰ সূত্ৰটো কি কৈছে? কৈছে যে a + b = বোলে b + a হয়। নিশ্চয় এটোই হ'ব। a লগত b যোগ কৰা বা b লগত a যোগ কৰাটো একেই কথা। কিন্তু a - b not = b - a হ'ব। কিন্তু এইটো সমান নহ'ব। a - b আৰু b - a কিন্তু সমান নহয়। কাৰণ চাওক এক্সাম্পল এটা দি আমি বুজাই দিওঁ। ফৰ এক্সাম্পল 2 + 3 = 3 + 2 হয়। হয় নহয়? দুইটা এনসাৰ কি হয়? 5 হ'ব। দুইটা এনসাৰ কি হয়? 5 হয়। সেইকাৰণে সমান হয় দুইটা। কিন্তু যদি আমি 2 - 3 কৰো আৰু 3 - 2 কৰো তেতিয়া কিন্তু এইটো সমান নহ'ব। কাৰণ চাই লওক কি হয়? 2 - 3 টো কি হয়? -1 আৰু 3 - 2 টো কি হয়? 1।
হয় না নহয় সেইকাৰণে আমি কি গম পাই গ'লো -1 not is equal to 1 সেইটোৱে একদম সাধাৰণ কথা হয় এইটো ঠিক তেনেদৰে আৰু এটা সূত্ৰ দিয়া আছে তলত a into b is equal to b into a মানে a ৰ লগত b পূৰণ কৰিলে বা b ৰ লগত a পূৰণ কৰিলে এনসাৰটো কি হ'ব সমানেই হ'ব সেইটোৱে হ'ব একেই হ'ব ঠিক তেনেদৰে আমি চাওঁ a into b is equal to b into a হয় হয় নহয় एग्जांपल হিচাপে মই 2 আৰু 3 টোৱে বুজাই দিওঁ 2 into 3 টো কি হ'ব 6 হ'ব আৰু 3 into 2 টো কি হ'ব 6 হ'ব 6 is equal to 6 হৈ গ'ল एग्जांपल হেতুৱে আৰু এটা দিয়া আছে তলত কিন্তু a হৰণ b মানে a divided by b not is equal to b divided by a হয় না কিতাপখন আপুনি দেখিবলৈ পাইছে কিন্তু a divided by b not is equal to b divided by a হ'ব মানে যদি আমি 2 ক যদি 3 ৰে হৰণ কৰো আৰু যদি 3 ক যদি 2 ৰে হৰণ কৰো সেই দুটা এনসাৰ সমান নহয় কাৰণ 3 য়ে যদি আমি 2 হৰণ কৰো তেতিয়া আমি কিমান পাম এনসাৰটো আমি পাম 0.667 এটো এনসাৰ পাম আৰু যেতিয়া আমি 3 ক 2 দি হৰণ কৰিম তেতিয়া আমি কিমান পাম এনসাৰটো 1.5 পাম হয় না নহয় সেই কাৰণে এই দুটা এনসাৰ কি হৈ গল সমান নহয় এই দুটা এনসাৰ যেটো সমান নহয় সেই কাৰণে আমি কি কৈছো a divided by b not is equal to b divided by a ঠিক আছে ওকে একদম সাধাৰণ কথা হয় এখিনি তোমালোকে ইয়া আগৰ শ্ৰেণীবোৰত পাই আহিছে সো এতিয়া আমি চাও 3 নম্বৰ কি দিয়া আছে 3 নম্বৰ কৈছে যে a প্লাস ব্ৰেকেট আৰম্ভ কৰিছে তাৰপিছত b প্লাস c is equal to a প্লাস b ব্ৰেকেট ক্লোজ হৈ গল প্লাস c ঠিক আছে এটো সমান হ'ব মানে এটো কথাই কৈছে চাই লওঁ আমি মানে চাওক 3 নম্বৰ কি দিয়া আছে এতিয়া চাওক আমি 3 নম্বৰটো চাম 3 নম্বৰত কৈছে যে a প্লাস ব্ৰেকেট আৰম্ভ কৰিছে b প্লাস c is equal to কি বুলি কৈছে is equal to কৈছে যে a plus b plus c মানে এটোৱে কৈছে যে b plus c যোগ কৰি যদি আমি a লগত যোগ কৰো সেই আনসাৰটো আৰু a plus b যোগ কৰি যদি আমি c লগত যোগ কৰো তেতিয়া আনসাৰটো কি হ'ব সেমই হ'ব তে एग्जांपल হিচাপে মই a যদি 2 লওঁ b যদি 3 লওঁ আৰু c যদি 4 লওঁ তেতিয়া আনসাৰটো কিমান পাম তেতিয়া আমি এই লেফট হ্যান্ড সাইডটো চাও দেই লেফট হ্যান্ড সাইডটো আমি চাই লওঁ a plus b plus c আছে মানে b plus c কি আছে ব্ৰেকেট আছে সো আমি লিখিম 2 plus 3 plus 4 সো কি হ'ব প্ৰথমে আমি ব্ৰেকেটৰ কামটো কৰিম সো 2 plus 4 plus 3 কৰিলে কি হয় 7 হয় সো 7 plus 2 কৰিলে 9 হ'ব এতিয়া আমি চাও ৰাইট হ্যান্ড সাইডত কি আছে ৰাইট হ্যান্ড সাইডত আমি লিখিছো যে a plus b to ব্ৰেকেটৰ মাজত আছে সো আমি কি লিখিম 2 plus 3 to ব্ৰেকেটৰ মাজত লিখিম আৰু c হিচাপে যেটো মই 4 লৈছো সো 4 লিখিম এটা ব্ৰেকেটৰ কামটো প্ৰথমে কৰিম সো 3 plus 2 কৰিলে কিমান হয় 5 হয় আৰু plus 4 এনসাৰটো কি ওলাল 9 এ ওলাল 2 plus 7 কৰিলেও 9 ওলাইছে 5 plus 4 কৰিলেও 9 এ ওলাইছে মানে আমি কি বুজি পালো a2 আৰু a2 সমান হ'ব ঠিক আছে নে আৰু তলত আৰু এটা দিছে a into b হয়নে নহয় a into b into c কৰিলে সেম এনসাৰ হ'ব a into b কৰি c লগত পূৰণ কৰিলে হে একেই কথা আৰু এই জায়গাত 2 লিখিলো পূৰণ ডটটোৱে পূৰণ বুজাই দেই সো b জায়গাত আমি লিখিলো 3 ডট 4 আৰু ঠিক তেনেদৰে এটো আমি চাই লওঁ 2 into 3 আৰু c জায়গাত লিখিলো 4 সো আনসাৰটো কি হ'ব 4 3 গুণ 12 হয়নে নহয় 2 পূৰণ কি হৈ যাব 4 3 গুণ 12 আৰু এফালে কিমান হৈ যাব 6 4 গুণ কিমান হয় হেতু সো কি হ'ব এটা সমানে হ'ব চাওক সো এটো হ'ব 24 আৰু এফালে হৈ গল 24 সো যেহেতু আমি সমান পালো সেইকাৰণে আমি কিমান কি ক'ব পাৰো b plus c যেতিয়া ব্ৰেকেটৰ মাজত থাকিব a লগত পূৰণ কৰিলে সেম আনসাৰ হ'ব যেতিয়া a into b ব্ৰেকেটৰ মাজত থাকি c লগত পূৰণ কৰো হেকে কথা আৰু ঠিক আছে সো কৈছে যে তলত 2 নং আৰু 3 নং ধৰ্মবোৰ বিয়োগ আৰু হৰণ প্ৰক্ৰিয়াত বিফল হৈ যায় বিয়োগ আৰু হৰণ প্ৰক্ৰিয়াত বিফল হয় বুলি কৈছে এতিয়া চাওক বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত বিফল বুলি কৈছে মানে যদি আমি কি কৰিম ৰব দেই এখিনি আমি মুছি লৈছো প্ৰথমে
এতিয়া যদি আমি যোগৰ ক্ষেত্ৰত যদি আমি পূৰণ কৰি দিওঁ সো এতিয়া আমি যদি এই যোগৰ ঠাইত যদি আমি পূৰণ পাতি দিওঁ তেতিয়া এটো প্ৰযোজ্য হ'বনে এতিয়া কৈছে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত বিফল বুলি কৈছে এই সূত্ৰকেইটা মানে এটো বিয়োগ যদি হৈ যায় এইকেইটা যদি বিয়োগ হৈ যায় তেতিয়া কি হ'ব এটো নট ইকুয়াল টু হ'ব আৰু এইকেইটা যদি হৰণ হৈ যায় তেতিয়াও নট ইকুয়াল টু হ'ব এতিয়া আপুনি যদি a minus b minus c মানে এইকেইটা যে 2 3 আৰু 4 যদি পুট কৰি দিয়ে তেতিয়া আপুনি কি দেখিব a2 আৰু a2 সমান নাপায় মানে লেফট হ্যান্ড সাইডটো সমান নহব ৰাইট হ্যান্ড সাইডৰ লগত যদি আমি 2 3 আৰু 4 পাতি দিম তেতিয়া আমি দেখিম যে এনেদৰে 2 minus 3 minus 4 হ'ব আৰু তেতিয়া আনসাৰটো কি হৈ যাব 2 minus আৰু এফালে কি হৈ গল minus 1 হৈ গল সো এফালে হৈ গল আৰু মাইনাস মাইনাস প্লাস হৈ যাব 2 plus 1 ইকুয়াল টু 3 হ'ব আৰু তেতিয়া ৰাইট হ্যান্ড সাইডটো কিমান ওলাব 2 minus 3 minus 4 সো ব্ৰেকেটৰ কামটো প্ৰথমে কৰিম 2 minus 3 কৰিলে কিমান হৈ যাব minus 1 minus 4 সো এফালে কিমান ওলাই গল minus 5 ওলাই গল এটো 3 ওলাল আৰু এটো minus 5 ওলাল যেহেতু এই দুটা সমান নহয় সেই কাৰণে এটো কি হৈছে not equal to বুলি আমি লিখিছো ঠিক তেনেদৰে হৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য নহব হৰণৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয় এটো আপোনালোকে কৰি চাব যেতিয়া আপুনি a b আৰু c প্ৰথমে হৰণ কৰি যদি a লগত হৰণ কৰি দিয়ে তেতিয়া কি ওলাব বেলেগ ওলাব এটোৰ লগত সেম নহয় হেকাৰণে আমি এটো কি লিখিম not equal to বুলি লিখিম ঠিক আছে একদম সিম্পল হয় সো এতিয়া 4 নম্বৰ চৰ কি দি আছে a * b + c = a * b ac দিয়া আছে সো 4 নম্বৰটো চাই লওঁ 4 নম্বৰটো এতিয়া চাম সো 4 নম্বৰটো কি দিয়া আছে 4 নম্বৰত কৈছে যে a into b plus c a into b plus c is equal to কি বুলি কৈছে ab হয় নহয় a into b plus c is equal to ab plus ac এটা তো আমি জানো হয় না নহয় যেতিয়া আমি a ৰে b plus c পূৰণ কৰিম a ৰে প্ৰথমে b পূৰণ কৰিম যোগ দিম তাৰছত a ৰে c পূৰণ কৰিম সো হেটো ভাঙি দিয়া হল হেটোৱে এটো সূত্ৰ বুলি নহয় হেটো আমি বেসিক আমি ক্যালকুলেশন জানোৱে আগতে পাই আহিছোৱে a ৰে b পূৰণ কৰিম প্ৰথমে তাৰছত a ৰে c পূৰণ কৰিম প্লাস দি হেটোৱে ঠিক তেনেদৰে আকৌ দিয়া আছে আৰু এটা যদি a plus b into c হয় তেতিয়া কি হ'ব তেতিয়া আমি কি লিখিম ac plus bc a ৰে c পূৰণ কৰিম যোগ দিম তাৰছত b ৰে c পূৰণ কৰিম b ৰে আমি c পূৰণ কৰিম এটাতো আপোনালোকে জানে আৰু একদম বেসিক কথা হয় সো হেটোৱে এতিয়া আমি যাওঁ তললৈ তলত দিয়া আছে এটা যিকোনো বাস্তৱ সংখ্যা a ৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়া সূচক বিধিৰেও প্ৰকাশ কৰিব পাৰি ঠিক আছে এটা যিকোনো বাস্তৱ সংখ্যা a ৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়া সূচক বিধিৰেও প্ৰকাশ কৰিব পাৰি বুলি কৈছে মানে এটো কৈছে কি যেনে a * a কৰিলে আমি a² লিখিব পাৰো a * a লিখিলে আমি a³ লিখিব পাৰো ঠিক আছে তেনেকৈ a যদি আমি n সংখ্যক বাৰ পূৰণ কৰো তেতিয়া আমি a টু দি পাৱাৰ n লিখিম হেটোৱে এটা চাওক a টু দি পাৱাৰ 2 বা a স্কয়াৰক আমি কি লিখিব পাৰো a * a বুলি লিখিব পাৰো a যেতিয়া আমি দুটা পূৰণ কৰো তেতিয়া a² লিখোঁ a যেতিয়া আমি তিনটা পূৰণ কৰো তেতিয়া আমি কি লিখো a³ লিখো ঠিক আছে সেই কাৰণে যেতিয়া আমি a n সংখ্যক বাৰ পূৰণ কৰিম মানে a যদি আমি n বাৰ যদি আমি পূৰণ কৰো হয়নে n বাৰ যদি আমি পূৰণ কৰো 1 তেতিয়া আমি কি লিখিম হয় নহয় n বাৰ যেতিয়া আমি পূৰণ কৰিম 1 তেতিয়া আমি কি লিখিম a টু দি পাৱাৰ n a টু দি পাৱাৰ n যেনেকৈ a দুবাৰ পূৰণ কৰোতে a² লিখিছো ঠিক তেনেদৰে a তিনিবাৰ পূৰণ কৰোতে a³ লিখিছো ঠিক আছে এতিয়া a² টুলে মন কৰক a² a² ঠিক আছে a² কি হয় যেতিয়া আমি a দুটা লিখিছো হয়নে নহয় a² a টু কি হয় ভূমি এটো আমি কি বুলি কম ভূমি বুলি কম আৰু এই দুই যে আছে এটো আমি ঘাত বুলি কম ঘাত বা সূচক বুলি কম ঠিক আছে না ঘাত বা সূচক বুলি কম দুই কাৰণ এ দুবাৰ পূৰণ কৰিছো এ কেইবাৰ পূৰণ কৰিছো হেতু বুজাবলৈ আমি সূচক বা ঘাত ব্যৱহাৰ কৰিছো
a যেতিয়া আমি দুবাৰ পূৰণ কৰিছো সেই কাৰণে ঘাত হিচাপে আমি কি লিখিছো 2 আৰু ভূমি হিচাপে কি লিখিছো a লিখিছো ঠিক আছে ফৰ এক্সাম্পল 2 টু দি পাৱাৰ 3 যেতিয়া হ'ব 2 টু দি পাৱাৰ 3 হলে আমি 2 কেইবাৰ পূৰণ কৰিম 3 বাৰ পূৰণ কৰিম হয় আৰু ইয়াত 2 টু কি হয় 2 টু ভূমি হয় আৰু 3 টু কি হয় 3 টু কি হয় ঘাত বা সূচক হয় আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে 2 টু দি পাৱাৰ 3 ৰ সূচক কিমান তেতিয়া আপুনি কি ক'ব 3 বুলি ক'ব আৰু ইয়াত ভূমি কিমান বুলি যদি খুধে তেতিয়া আপুনি কি ক'ব ভূমি হৈছে 2 আৰু সূচক বা ঘাত হৈছে 3 ঠিক আছে হেতুই তলত কৈছে যে a টু দি পাৱাৰ n মানে a ৰ n ঘাত মানে a টু দি পাৱাৰ n মানে a ৰ n ঘাত ঠিক তেনেদৰে a টু দি পাৱাৰ 3 মানে a ৰ 3 ঘাত হয়নে a টু দি পাৱাৰ 3 ঘাত কিমান 3 হেতুই খুদিছা a ৰ 3 ঘাত a ৰ 2 ঘাত ঠিক আছে আৰু যেতিয়া আমি a ৰ ঘাত 2 হ'ব তেতিয়া আমি তাক কি বুলি কম বৰ্গ বুলি কম আৰু a টু দি পাৱাৰ 3 আমি কি বুলি কম ঘন বুলি কম হেতুই a ৰ ঘন মানে কিমান a কিউব a মানে 3 বাৰ পূৰণ কৰিব লাগে আৰু a বৰ্গ মানে a ৰ বৰ্গ মানে কিমান a দুবাৰ পূৰণ কৰিব লাগে হেতু আৰু আমি ইংলিছত কওঁৱে যে a স্কয়াৰ a কিউব মানে a ৰ ঘাত 2 আৰু a ৰ ঘাত 3 ঠিক আছে বুজি পাইছে তলত থকাটো হৈছে ভূমি আৰু ওপৰত থকাটো হৈছে ঘাত বা সূচক হল 2 3 বাৰ পূৰণ কৰিছো সেইকাৰণে ঘাত 3 লিখিছো আৰু ভূমি 2 লিখিছো হেতুই এটা সূচক বিধিবোৰ হল সূচক বিধিবোৰ তলত দিয়া আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n কৰিলে কিমান পাও আমি a টু দি পাৱাৰ m প্লাস n পাও হয়নে a টু দি পাৱাৰ m কৰি যদি a টু দি পাৱাৰ n যদি আপুনি পূৰণ কৰি দিয়ে তেতিয়া যেটো আনসাৰ পাব হেতু a টু দি পাৱাৰ m প্লাস n ৰ সৈতে সমান হয় a টু দি পাৱাৰ m ইনটু যদি a টু দি পাৱাৰ n হয় তেতিয়া আপুনি কি লিখিব পাৰে a টু দি পাৱাৰ m প্লাস n লিখিব পাৰে হয়নে যেতিয়া ভূমিটো একে হয় তেতিয়া সূচক কেইটা কি হৈ যাব যোগ হৈ যাব ঠিক আছে সো সেইটোৱে হৈছে 1 নম্বৰ বিধি 1 নম্বৰ বিধি এটোৱে কয় আৰু 2 নম্বৰ বিধিত কি দিয়া আছে a টু দি পাৱাৰ m হৰণ কৰিলে মানে a টু দি পাৱাৰ m ক যদি a টু দি পাৱাৰ n এৰে যদি হৰণ কৰো তেতিয়া আমি কি লিখিম a টু দি পাৱাৰ m মাইনাস n লিখিম যেতিয়া ভূমিটো একেই থাকে আৰু সূচক কেটা বেলেগ হৈ থাকে আৰু যদি আমি হৰণ কৰিব লগা হয় তেতিয়া কি হ'ব এনসাৰটো a টু দি পাৱাৰ m মাইনাস n মানে তেতিয়া আমি সূচক কেটা বিয়োগ কৰি দিম যেতিয়া আমি পূৰণ কৰিব লগা হয় ভূমি একেই থাকুতে যদি আমি পূৰণ কৰিব লগা হয় তেতিয়া আমি সূচক কেটা কি কৰিম যোগ কৰি দিম আৰু যেতিয়া হৰণ থাকে তেতিয়া আমি সূচক কেটা বিয়োগ কৰি দিম হৈ গল একদম সিম্পল হয় আৰু a টু দি পাৱাৰ 0 মানে কি হয় a টু দি পাৱাৰ 0 মানে কি হয় 1 হয় মানে a মানে কি বাস্তৱ সংখ্যা হয়নে এই জায়গাত আপুনি যিকোনো পুট কৰি দিয়ক 100 1000 মানে 250 যিমানে পূৰণ কৰি দিয়ক যদি ওপৰত সূচকটো বা ঘাতটো যদি 0 থাকে এনসাৰটো 1 এ হ'ব ঠিক তেনেদৰে a টু দি পাৱাৰ মাইনাস n দিয়া আছে a টু দি পাৱাৰ মাইনাস n মানে কি হয় a টু দি পাৱাৰ মাইনাস n মানে কি হয় 1 বাই a টু দি পাৱাৰ n ঠিক আছে মাইনাসটো আঁতৰি যাব আৰু এটো উল্টা হৈ যাব ভগ্নাংশটো উল্টা হৈ যাব মানে 1 বাই হেকানে a টু দি পাৱাৰ n লিখিলো যেতিয়া a টু দি পাৱাৰ মাইনাস n থাকে তেতিয়া 1 বাই a টু দি পাৱাৰ n হৈ যায় এটা এক্সাম্পল হিচাপে যদি আমি 2 টু দি পাৱাৰ মাইনাস 5 লিখো তেতিয়া আমি কি লিখিব পাৰো 1 বাই 2 টু দি পাৱাৰ 5 ঠিক আছে মাইনাসটো আঁতৰি যাব আৰু এটো উল্টা হৈ যাব 1 বাই 2 টু দি পাৱাৰ 5 হৈ যাব হেতুই আৰু এতিয়া আমি যা 5 নম্বৰটোলে 5 নম্বৰত কি দিয়া আছে বিধিটো চাওকচোন আপোনালোকে কিতাপখন আপোনালোকে দেখিবলৈ পাইছে 5 নম্বৰত কি দিয়া আছে 5 নম্বৰত দিয়া আছে a টু দি পাৱাৰ m a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে তেতিয়া আমি কি কৰিব পাৰো a টু দি পাৱাৰ mn কৰিব পাৰো ঠিক আছে নে a টু দি পাৱাৰ m হোল টু দি পাৱাৰ যদি n থাকে তেতিয়া a টু দি পাৱাৰ mn হয় আৰু ইয়াক আমি এনেদৰেও লিখিব পাৰো a টু দি পাৱাৰ n হোল টু দি পাৱাৰ m লিখিব পাৰো এই দুটা উল্টা কৰি দিব পাৰো মানে এই দুটা ইন্টাৰচেঞ্জ কৰি দিব পাৰো মানে চেঞ্জ কৰি দিব পাৰো m ৰ জায়গাত n লিখিলো n ৰ জায়গাত m লিখিলো হেই কথা
কাৰণ a টু দি পাৱাৰ mn হয় ঠিক আছে a টু দি পাৱাৰ mn আমি জাস্ট কি কৰিলো এই সূচক কেইটা পূৰণ কৰি দিলো হয় a টু দি পাৱাৰ mn একদম সহজ হয় আপোনালোকে বুজি পাইছে নিশ্চয় 6 নম্বৰত কৈছে যে a b m যেতিয়া দুটা বাস্তৱ সংখ্যা a আৰু b পূৰণ হৈ থাকে আৰু ওপৰত যদি ঘাত হিচাপে এটা থাকে ঘাত হিচাপে যদি m থাকে তেতিয়া আমি কি লিখিব পাৰো a টু দি পাৱাৰ m লিখিম আৰু b টু দি পাৱাৰ m লিখিম হেতুৱে m টু এবাৰ a সূচক হিচাপে লম পূৰণ কৰিম তাৰ পিছত m টু b ৰ সূচক হিচাপে থম এতিয়া ইয়াত কি লিখিছে m টু এবাৰ a ৰ সূচক হৈছে আৰু m টু এবাৰ b ৰ সূচক হৈছে সেই কাৰণে আমি কি লিখিছো a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m সো 7 নম্বৰত কি দি আছে 7 নম্বৰত কৈছে যে a by b হোল টু দি পাৱাৰ যদি m থাকে তেতিয়া আমি কি লিখিব পাৰো a টু দি পাৱাৰ m আৰু b টু দি পাৱাৰ m মানে ব্ৰেকেটত আঁতৰাই দিলো আমি কি গম পালো a ৰ ওপৰটো m হ'ব আৰু b ৰ ওপৰটো m হ'ব ঠিক আছে 7 নম্বৰলৈকে আমি বুজি পালো এতিয়া আমি চাওঁ 8 নম্বৰত কি দি আছে 8 নম্বৰটো কি দি আছে a by b হয়নে a by b হোল টু দি পাৱাৰ m by n এতিয়া চাও 8 নম্বৰত কি দিয়া আছে a by b হোল টু দি পাৱাৰ m by n a by b হোল টু দি পাৱাৰ m by n তেতিয়া কি হ'ব তেতিয়া আমি ইয়াক কি হিচাপে লিখিব পাৰো a by b লিখিব পাৰো হয়নে a by b হোল টু দি পাৱাৰ 1 by n তাৰপিছত হোল টু দি পাৱাৰ আমি কি লিখিব পাৰো m লিখিব পাৰো হয় নহয় এটো চাও আৰু ইয়াক আমি কি লিখিব পাৰো আকৌ a by b হয়নে কি আছে তাৰছত a by b m আছে হয়নে নহয় a by b হোল টু দি পাৱাৰ m তাৰপিছত 1 by n আছে a by b যেতিয়া a by b হোল টু দি পাৱাৰ যদি m by n থাকে তেতিয়া আমি কি লিখিলো 1 by n into m হয়নে নহয় আমি m by n কি লিখিব পাৰো চাওক দেই এতিয়া যেহেতু আমি m by n কি লিখিব পাৰো m by n আমি 1 by n into m লিখিব পাৰো হয় নহয় সো সেই কাৰণে আমি ইয়াক কি লিখিলো 1 by n টো আমি হোল মানে পাৱাৰ হিচাপে ললো তাৰপিছত ব্ৰেকেট দি পেলাই এটো কৰি দিলো যেনেদৰে আমি ইয়াত দেখিছিলো হয় নহয় a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n যদি থাকে তেতিয়া আমি কি লিখো m into n কৰি দিব পাৰো নে নোৱাৰো m into n আৰু m into n আমি কি লিখিলো 1 by n into m লিখিলো 1 by n into m লিখিলো সেই কাৰণে কি লিখিলো আমি 1 by n ক a by b ৰ সূচক হিচাপে লিখিলো তাৰছত হোল টু দি পাৱাৰ m কৰি দিলো হয় না আমি এনেদৰে লিখিব পাৰো নে চাওক 1 by n হোল টু দি পাৱাৰ m ঠিক তেনেদৰে এটো আমি উল্টাই দিলো উল্টাই দিয়াৰ পিছত কি লিখিলো এতিয়া m টো ভিতৰত লিখিলো নেক্সট বাৰত তাৰছত 1 by n টো বাহিৰলৈ লৈ গলো সেই একেই কথা আপোনালোকে এতিয়া অলপ ক্ৰিটিকেল লাগিছে চাগে দেখাত বেছি ব্ৰেকেট সেকেট দিছো কিন্তু যেতিয়া আমি এক্সাম্পলবোৰ কৰিম যেতিয়া আমি অনুশীলনী কোৱেশ্চনবোৰ কৰিম তেতিয়া আপোনালোকে বহুত সহজ পাব এইকেইটাটো ইমান কথাই নাই আৰু তেতিয়া আপোনালোকে বুজি পাবই ঠিক আছে সো এতিয়া পইণ্ট নম্বৰ 9 ত কি দি আছে পইণ্ট নম্বৰ 9 ত দি আছে যে a by b হোল টু দি পাৱাৰ যদি -n হয় তেতিয়া কি হয় চাওক যদি a by b হোল টু দি পাৱাৰ যদি মাইনাস কিমান হয় a by b হোল টু দি পাৱাৰ যদি -n থাকে তেতিয়া আমি কি লিখিব পাৰো b by a লিখিম হোল টু দি পাৱাৰ n লিখিম মাইনাসটো আঁতৰি যাব আৰু ভগ্নাংশটো ইন্টাৰচেঞ্জ হৈ যাব a by b থাকাৰ কাৰণে b by a হল আৰু ওপৰত n হৈ গল মাইনাসটো আঁতৰি গল ঠিক আছে নে যেতিয়া এটা ভগ্নাংশৰ ওপৰত এটা সূচক থাকে আৰু সূচকটো যদি নিগেটিভ হিচাপে থাকে তেতিয়া হেতু যদি তাৰ পিছৰ লাইনটোত কি লিখো আমি সূচকটো পজিটিভ হিচাপে লিখো আৰু ভগ্নাংশটো উল্টাই দিও হয়নে a by b হৈ গল হেতু আৰু ঠিক আছে আৰু ইয়াক আমি কি লিখিব পাৰো এটোটো আপুনি জানে আৰু b by a হোল টু দি পাৱাৰ n মানে কি b টু দি পাৱাৰ n ডিভাইডেড বাই a টু দি পাৱাৰ n
ঠিক আছে ওকে এটা তলত কিছুমান টুকা দিয়া আছে তাত আমি চাই লওঁ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে সেইকেইটাও আমি পঢ়ি লওঁ একদম এই চেপ্টাৰটো একদম সহজে হয় ইমান চিন্তাৰ কোনো কথা নাই জাষ্ট এইখিনি আমি আগতে পাই আহিছোঁ হয়নে নহয় এইখিনি আমি আগতে পাই আহিছোঁৱেই জাষ্ট আমি এই চেপ্টাৰটোত কি কৈছোঁ আমি ৰিভিজন কৰি লৈছোঁ ঠিক আছে এইখিনি যদি আপুনি এতিয়াও যদি ক্ৰিটিকেল লাগি আছে তেতিয়া যেতিয়া আমি অনুশীলনীৰ এনচাৰবোৰ কৰিম অনুশীলনী যেতিয়া কুৱেশ্যনবোৰ কৰিম যেতিয়া আমি এই সূত্ৰবোৰ ব্যৱহাৰ কৰিম তেতিয়াহে বেছি ইজি লাগি যাব ঠিক আছে সো এতিয়া আমি চাওঁ তলত কি দিয়া আছে ঠিক আছে বেছি টেনশ্যন ল'ব নালাগে এইখিনি বহুত সহজ কথাই অলপ অলপ বুজি পাইছে চাগে যিসকলে অলপ অসুবিধা পাইছে কিছুমান সূত্ৰত সো ইমান টেনশ্যন ল'ব নালাগে যেতিয়া আমি কি কৰিম যেতিয়া আমি কুৱেশ্যনবোৰ কৰিম তেতিয়া ইমান ফৰ্মুলা কথা নাহে তেতিয়া আমি জাষ্ট আমি বুজি বুজি গৈ থাকিম সো তেতিয়াতো আৰু ইজি লাগি যাব সো টেনশ্যন ল'ব নালাগে আমি জাষ্ট অনুশীলনী এনচাৰবোৰ কৰিলেই এইখিনি বহুত ক্লিয়াৰ হৈ যাব ঠিক আছে সো তেতিয়ালৈ ক্লিয়াৰ কৰি দিম আপোনাক টেনশ্যন ল'বই নালাগে সো টুকাটোত চাই লওঁ কি দিয়া আছে তলত 4 নম্বৰ পেজত কিছুমান পইণ্ট দিয়া আছে সো তাৰ 1 নম্বৰ দিছে যে স্বাভাৱিক সংখ্যাবোৰ আদি হ'ল 1 আদি হ'ল 1 মানে কি স্বাভাৱিক সংখ্যাবোৰ 1 ৰ পৰা আৰম্ভ হয় আৰু তাত দিয়া আছে তাত যোগ প্ৰক্ৰিয়াৰে 1 যোগ 1 2 2 যোগ 1 3 এইদৰে অফুৰন্ত স্বাভাৱিক সংখ্যা পাওঁ মানে এটা স্বাভাৱিক সংখ্যাৰ লগত 1 যোগ কৰিলে তাৰ পিছৰ স্বাভাৱিক সংখ্যাটো পাওঁ হয়নে নহয় 2 ৰ লগত 1 যোগ কৰিলে 3 পাওঁ 3 ৰ লগত 1 যোগ কৰিলে 4 পাওঁ সো সেইটো কথাই কৈছে আৰু একদম সিম্পল সেয়ে সংখ্যা একক স্বাভাৱিক সংখ্যাৰ জনক বোলা হয় ঠিক আছে সংখ্যা একক আমি স্বাভাৱিক সংখ্যাৰ জনক বুলি কৈছোঁ কাৰণ একেৰে আৰম্ভ হৈছে স্বাভাৱিক সংখ্যাখিনি সো পইণ্ট নম্বৰ 2 দিয়া আছে অখণ্ড সংখ্যাৰ 2 4 6 ... আদি সংখ্যাবোৰ আৰ্হি 2m অৰ্থাৎ 2ৰ গুণিতক ঠিক আছে গতিকে ইহঁতক নাম দিয়া হ'ল যুগ্ম য'ত m হ'ল এটা অখণ্ড সংখ্যা যুগ্ম সংখ্যাবোৰ আমি কি লিখোঁ 2 * m লিখিব পাৰোঁ হয়নে নহয় এইখিনি আপোনালোকে জানে আৰু যুগ্ম মানে কি হয় যুগ্ম সংখ্যাবোৰ কি হয় 2 গুণিতক হয় 1 2 3 4 5 6 7 8 9 10 ইয়াৰে কোনবোৰ যুগ্ম সংখ্যা 2টো হৈছে যুগ্ম সংখ্যা 4টো হৈছে যুগ্ম সংখ্যা 6টো হৈছে যুগ্ম 8টো হৈছে যুগ্ম 10টো হৈছে যুগ্ম 2 4 6 8 10 আৰু এনেদৰে গৈ থাকিব সেই নহয় কিন্তু ঠিক আছে এইবোৰ হৈছে স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাবোৰৰে 2 4 6 তাৰপিছত 8 10 এইবোৰ হৈছে যুগ্ম সংখ্যা হোৱাৰ কাৰণে আমি কি লিখিব পাৰোঁ 2 টু দি পাৱাৰ m হিচাপে লিখিব পাৰোঁ হয়নে 2 ৰে হৰণ যায় মানে যুগ্ম সংখ্যাবোৰ কি হয় 2 ৰে হৰণ যায় সেইকাৰণে 2 * m লিখিব পাৰোঁ মানে 2 গুণিতক হিচাপে আমি লিখিব পাৰোঁ ঠিক আছে মানে 4টোক আমি কি লিখিব পাৰোঁ চাব দেই এতিয়া 4টোক আমি কি লিখিব পাৰোঁ 2 * 2 লিখিব পাৰোঁ 6টোক আমি কি লিখিব পাৰোঁ 2 * 3 লিখিব পাৰোঁ সেইটোৱে আৰু m ৰ ভ্যালুবোৰ চেঞ্জ হৈ গৈ আছে হয়নে নহয় m টো ইয়াত কি হয় এটা অখণ্ড সংখ্যা হয় ঠিক আছে m টো এটা কি হয় অখণ্ড সংখ্যা হয় ঠিক আছে সো m ৰ জায়গাত এবাৰ 2 হৈছে এবাৰ হৈছে 3 সো তেনেদৰে গৈ থাকিব 8টোক কি লিখিব পাৰোঁ 2 * 4 সো সেইটোৱে আৰু ঠিক তেনেদৰে এইটো হৈছে যুগ্ম সংখ্যা হয়নে এইখিনি হৈছে যুগ্ম যেতিয়া এইখিনি যুগ্ম হ'ব তেতিয়া এইখিনি কি হ'ব অযুগ্ম হৈ যাব সো অযুগ্ম সংখ্যাখিনি কি হ'ব অযুগ্ম সংখ্যা কোনখিনি হ'ব 1 হ'ব তাৰপিছত 3 হ'ব 5 হ'ব 7 হ'ব 9 হ'ব আৰু এনেদৰে গৈ থাকিব আৰু ইয়াক অখণ্ড সংখ্যাবোৰক আমি কি লিখিব পাৰোঁ অযুগ্ম সংখ্যাবোৰক আমি কি লিখিব পাৰোঁ 2m + 1 হিচাপে আমি লিখিব পাৰোঁ এতিয়া চাওক 3টো চাওক আমি কি লিখিব পাৰোঁ এককো লিখিব পাৰোঁ নেকি মই একক লিখাহে নাই খালি চাওক এই 2টোকো আমি লিখিব পাৰিলোহেঁতেন 2টো আমি কি লিখিব পাৰোঁ 2 * 1 হয়নে নহয় একটো এটা অখণ্ড সংখ্যা হয়নে নহয় সো 2 * 1 হোৱাৰ কাৰণে আমি লিখিব পাৰোঁ 2 * m ঠিক তেনেদৰে 1ক আমি কি লিখিব পাৰোঁ 2 হয়নে 2 কি লিখিব পাৰোঁ 1টোক আমি কি লিখিব পাৰোঁ 2 * 0 + 1 তেতিয়া কি হৈ যাব 1 হৈ যাব 3টোক কি লিখিব পাৰোঁ 2 * 1 + 1 হয়নে নহয় চাওক এইটো 2 * m হ'ল আৰু +1 সেইকাৰণে আমি কি লিখিছোঁ 2m + 1 হিচাপে আমি লিখিব পাৰোঁ অযুগ্ম সংখ্যাখিনি 5ক আমি কি লিখিব পাৰোঁ 2 * m হিচাপে কি হ'ব ইয়াত 2 হ'ব
প্লাছ 1 হ'ব হয়নে 2 2 4 4 1 5 সো সেইটোৱে 2m + 1 হিচাপে আমি লিখিব পাৰো অযুগ্ম সংখ্যাখিনিক আৰু তলত দিয়া আছে ব্ৰেকেটত এতিয়া যুগ্ম অযুগ্ম সংজ্ঞা হৰণ প্ৰক্ৰিয়াত দিব পাৰি অখণ্ড সংখ্যাটো 2 ৰে বিভাজ্য হলে কি যুগ্ম অন্যথা কি অযুগ্ম সংখ্যা হ'ব ঠিক আছে যেতিয়া এটা অখণ্ড সংখ্যা 2 ৰে হৰণ যায় তেতিয়া তাক আমি যুগ্ম বুলি কম আৰু যেতিয়া হৰণ না যায় মানে হৰণ না যায় তেতিয়া আমি কি বুলি কম অযুগ্ম সংখ্যা বুলি কম মানে সম্পূৰ্ণ হৰণ না যায় তেতিয়া আমি অযুগ্ম সংখ্যা বুলি কম সেইকাৰণে ইয়াত কি হ'ল এটা বাকি হিচাপে ৰল হয়নে নহয় একটো বাকি হিচাপে ৰল সো 2m + 1 হিচাপে আমি লিখিছো অযুগ্ম সংখ্যাখিনি ঠিক আছে সো 4 নম্বৰটো চাও এটা অখণ্ড সংখ্যাক দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি ইহঁতক মূল সংখ্যাটো উৎপাদক বোলা হয় যি অখণ্ড সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে আৰু দুইটা পৃথক হয় উৎপাদক কেইটা হ'ল 1 আৰু সংখ্যাটো নিজেই তেন্তে মূল সংখ্যাটোক মৌলিক সংখ্যা বোলা হয় ঠিক আছে এতিয়া উৎপাদক মানে কি হয় এটা সংখ্যাৰ কি কৈছে এটা অখণ্ড সংখ্যাক দুটা বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে যেতিয়া প্ৰকাশ কৰিব পাৰি দুটা বা ততোধিক পূৰণফল হিচাপে যেতিয়া প্ৰকাশ কৰিব পাৰি তেতিয়া আমি সেই সংখ্যাকেইটাক উৎপাদক বুলি কম ফৰ এক্সাম্পল সো বহুত সহজভাৱে বুজাই গৈ আছো এনেদৰে বুজাই গৈ থাকিম সো টেনচন ল'ব নালাগে সো আপুনি যদি চেনেলটো নতুন আহিছে তেতিয়া প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে সো মই কি কৈছিলো উৎপাদকৰ কথা এটা এক্সাম্পল হিচাপে মই কৈছো যে সো 12 = আমি কি লিখিব পাৰো 1 * 2 * তাৰপিছত 3 হয়নে 3 3 2 6 আৰু 6 2 12 হয়নে 1 * 2 * 4 আৰু ইয়াক আমি এনেদৰে লিখিব পাৰো 1 তাৰপিছত 3 * 4 এনেদৰে লিখিব পাৰো বা বিভিন্ন ধৰণে লিখিব পাৰো হয় না তাৰপিছত 6 * 2 হিচাপে লিখিব পাৰো এতিয়া আমি কি দেখিছো এটা সংখ্যাক বিভিন্ন সংখ্যাৰ পূৰণফল হিচাপে যদি লিখিব পাৰো তেতিয়া সেই সংখ্যাকেইটাক সেই সংখ্যাটোৰ মূল সংখ্যাটো উৎপাদক বুলি কোৱা হয় মানে 12ক আমি কি লিখিছো 1 * 2 * 3 * 2 সো এটো একটা কি হ'ব একটা কি হয় একটা হ'ব উৎপাদক ঠিক আছে না একটা আমি উৎপাদক বুলি কম ঠিক আছে উৎপাদক বুলি কলো আৰু যেতিয়া এটা সংখ্যা ভাঙোতে মানে ধৰক এটো এটা 11ক আমি কি হিচাপে লিখিব পাৰো উৎপাদক বিশ্লেষণ কৰিলে আমি 1 * 11 লিখিব পাৰো মানে 1 আৰু সংখ্যাটো নিজেই যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰোতে সো চাওক মই একদম সাধাৰণ ভাষাত বুজাই দিওঁ কৈছো যে যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই তেতিয়া সেই সংখ্যাবোৰক কি বুলি কোৱা হ'ব মৌলিক সংখ্যা বুলি কোৱা হ'ব সেই সংখ্যাটোক কি বুলি কোৱা হ'ব মৌলিক হয়নে মৌলিক সংখ্যা বুলি কোৱা হ'ব যেতিয়া তাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই হয় ঠিক আছে আৰু এই উৎপাদক কেটাক হেকানে আমি কি বুলি কম মৌলিক উৎপাদক বুলি কম মৌলিক সংখ্যা উৎপাদক যেহেতু তো সেই কাৰণে মৌলিক উৎপাদক বুলি কম ঠিক আছে না মৌলিক উৎপাদক বুলি কলো ঠিক আছে ঠিক তেনেদৰে মৌলিক সংখ্যাৰ উল্টাখিনি কি হ'ব মৌলিক সংখ্যাৰ বিপৰীতটো কি হ'ব যৌগিক সংখ্যা হেকানে আমি 12ক কি বুলি ক'ব পাৰো যৌগিক সংখ্যা বুলি ক'ব পাৰো হয় না হয় 12ক আমি যৌগিক সংখ্যা বুলি ক'ব পাৰো কাৰণ 12 যদি আমি উৎপাদক বিশ্লেষণ কৰো চাওক 12ক যদি আমি উৎপাদক বিশ্লেষণ কৰো 2 এ যাবনে নিশ্চয় যাব 2 এ 6 বাৰ 2 এ 6 যাব 3 বাৰ সো হৈ গল আৰু সো 12 উৎপাদক কি 12 উৎপাদক হৈছে 12 উৎপাদক 1 উৎপাদক হয় 2 উৎপাদক হয় 3 উৎপাদক হয় 4 উৎপাদক হয় 6 উৎপাদক হয় সো 12 উৎপাদক বহুত কেইটা সেই কাৰণে 12টো হৈছে যৌগিক সংখ্যা কিন্তু 11 চাওক 11 উৎপাদক কেৱল 1 আৰু 11 হে 1 আৰু 11 হে সো সেই কাৰণে কি বুলি কম সেই কাৰণে 11টো কি হয় মৌলিক সংখ্যা হয় মৌলিক সংখ্যা হোৱাৰ কাৰণে হিয়াৰ তাৰ উৎপাদক কেৱল 1 আৰু 11 হয় ঠিক আছে আৰু উৎপাদক মানে কি এটা সংখ্যাক যদি বিভিন্ন অখণ্ড সংখ্যা পূৰণফল হিচাপে লিখিব পাৰো তেতিয়া সেই অখণ্ড সংখ্যাবোৰক মূল সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় এটা চাওক 1 * 1 * 2 * 3 * 2 লিখিব পাৰিছো হেকানে 2 3 1 এটা কি হয় 12 উৎপাদক হ'ব 6 * 2 হিচাপে লিখিব পাৰিছো 6 আৰু 2 কি হ'ব 12 উৎপাদক হ'ব হে কিন্তু মৌলিক সংখ্যাৰ ক্ষেত্ৰত তাৰ উৎপাদকবোৰ
কি হ'ব 1 আৰু সেই সংখ্যাটো নিজে হ'ব সো 1 আৰু সংখ্যাটো নিজে মানে 11 উৎপাদক কি হ'ল কাৰণে 1 আৰু 11 ঠিক আছে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল সংখ্যাটো 1 আৰু সেই সংখ্যাটো নিজে হয় তেন্তে সেই সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় আৰু উৎপাদক কোনবোৰ মানে এটা সংখ্যাক বিভিন্ন অখণ্ড সংখ্যা পূৰণফল হিচাপে যদি আমি লিখিব পাৰো তেন্তে সেই অখণ্ড সংখ্যাবোৰক মূল সংখ্যাটোৰ উৎপাদক বুলি কোৱা হ'ব ঠিক আছে ওকে মানে সহজ ভাষাত ক'বলৈ গ'লে এটা সংখ্যাক যিবোৰ সংখ্যাৰে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰকে আমি উৎপাদক বুলি কওঁ ঠিক আছে সো কনফিউজন বেছি নকৰো আৰু সো তলত দিয়া আছে যে উদাহৰণৰ পৰা মৌলিক সংখ্যাটো 9 কৈ সজাব পাৰি যি সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনে সংখ্যাবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বোলা হয় সো 1 = 1 * 1 সো 1 ৰ উৎপাদক 1 আৰু কি নিজে তৎসত্ত্বেও 1 মৌলিক সংখ্যা নহয় কাৰণ ইয়াৰ উৎপাদক দুটা পৃথক হয় ঠিক আছে নে পৃথক নহয় সৰি উৎপাদক দুটা পৃথক নহয় 1 টো আমি মৌলিক সংখ্যা বুলিও নকওঁ আৰু যৌগিক সংখ্যা বুলিও নকওঁ কাৰণ চাওক এটো মৌলিক সংখ্যা হ'ল বাৰু 1 আৰু সংখ্যাটো নিজে কিন্তু 1 ৰ ক্ষেত্ৰত চাওক 1 আৰু সেই সংখ্যাটো নিজে বুলি ক'বলৈ সংখ্যাটো বেলেগ নহয় হয় নহয় 1 হ'ল এটো বেলেগ হ'ব লাগিছিল না বেলেগ আৰু এটা বেলেগ এটা সংখ্যা হ'ব লাগিছিল সেই কাৰণে 1 টো মৌলিকো নহয় যৌগিকো নহয় হয়নে মৌলিক সংখ্যাও নহয় আৰু যৌগিক সংখ্যাও নহয় যৌগিক সংখ্যা হ'বলৈ হলে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব যেটো নাই দুটা উৎপাদকে আছে সেইকাৰণে কি যৌগিক সংখ্যাও নহয় মৌলিক উৎপাদক হ'বলৈ হলে 1 আৰু সেই সংখ্যাটো নিজে হ'ব লাগিব আৰু সেই সংখ্যাটো বেলেগ হ'ব লাগিব পৃথক হ'ব লাগিব মানে একে হৈ গ'ল ইয়াত 1 আৰু 1 সো সেই কাৰণে 1 টো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় সো আপোনালোকে এটা মনত ৰাখিব 1 টো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় এতিয়া সেই কাৰণে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2 2 টো এটা মৌলিক সংখ্যা হয় চাওক 2 টো আমি কি লিখিব পাৰো 1 পূৰণ 2 লিখিব পাৰো এতিয়া চাওক যিবোৰ সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হয় তেনে সংখ্যাবোৰক আমি মৌলিক বুলি কওঁ আৰু সেইকাৰণে এটো যেহেতু স্যাটিসফাই কৰিছে সো আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব 2 হ'ব আটাইতকৈ সৰু মৌলিক সংখ্যা কি হ'ব 2 হ'ব ঠিক আছে সো আশা কৰো আপোনালোকে বুজি পাইছে কাৰণ এইখিনি কথা আমি আগৰ শ্ৰেণীবোৰত পাই আহিছোৱে হয়নে জাস্ট মই পুৰা স্পিডত জাস্ট বুজাই দিছো যদি আপোনালোকে বুজোৱাটো যদি তথাপিও যদি অলপ কঠিন যদি পাইছে তেতিয়াহলে কমেন্ট সেকশনত এটা কমেন্ট কৰি দিব যে তেতিয়া মই নেক্সট ক্লাছৰ পৰা আৰু অলপ লাহে লাহে বুজাবলৈ যত্ন কৰিম ঠিক আছে নে ওকে সো নেক্সট পইণ্টত কি দিয়া আছে 2 হ'ল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা বাকিবোৰ অযুগ্ম হয়নে মৌলিক সংখ্যাবোৰৰ ভিতৰত কি হ'ব 2 টোহে কেৱল মৌলিক যুগ্ম মৌলিক সংখ্যা হয়নে বাকি সকলোবোৰ মৌলিক সংখ্যা অযুগ্মই হয় কিন্তু কেৱল 2 টোৱে হৈছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা ঠিক আছে সো 6 পইণ্টত দিয়া আছে যে 6 নম্বৰ পইণ্টত দুটা সংখ্যা সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 ঠিক আছে দুটা সংখ্যা সহমৌলিক বা কোপ্ৰাইম বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 হয় ঠিক আছে সো মই এটা এক্সাম্পলৰ দ্বাৰা বুজাই দিম এটো কি কৈছে ধৰু 2 আৰু 3 চাব দেই 2 উৎপাদক কি হয় 1 আৰু 2 হয় 3 উৎপাদক কি হয় 3 উৎপাদক হৈছে 1 পূৰণ 3 মানে 1 আৰু 3 2 সংখ্যাটো উৎপাদক হৈছে 1 আৰু 2 3 সংখ্যাটো উৎপাদক হৈছে 1 আৰু 3 আৰু ইয়াৰ সাধাৰণ উৎপাদক কি হ'ল মানে কোনটো উৎপাদক দুইটা আছে একে কোন দুটা মানে ঠিক আছে নে সাধাৰণ উৎপাদক সাধাৰণ শব্দটোৱে বুজায় কি দুইটা থাকিব লাগিব উৎপাদকটো 1 টো চাওক ইয়াতো আছে সেইকাৰণে 1 টো কি হৈ গ'ল সাধাৰণ উৎপাদক হ'ল সো সাধাৰণ উৎপাদক যেহেতু 1 হ'ল সেই কাৰণে 2 আৰু 3 কি হ'ব সহমৌলিক সংখ্যা হ'ব যাক আমি ইংৰাজীত কি বুলি কওঁ কোপ্ৰাইম বুলি কওঁ ঠিক আছে নে কোপ্ৰাইম বুলি কওঁ সো সেই কাৰণে ইয়াত কৈছে যে দুটা সংখ্যা সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 ঠিক আছে নে কেৱল 1 হে সাধাৰণ উৎপাদক কেৱল দেই মাত্ৰ এটাহে একে উৎপাদক থাকিব লাগিব দুইটা সংখ্যাৰ আৰু সেইটো 1 হ'ব লাগিব চাওক 1 ইয়াতো আছে সেই কাৰণে
2 আৰু 3 কি হ'ব সহমৌলিক হ'ব কিন্তু আমি আৰু এটা এক্সাম্পল দি এটো আৰু অলপ ক্লিয়াৰ কৰি লওঁ যে এতিয়া চাওক 4 আৰু 6 দেই 4 উৎপাদক কি 4 উৎপাদকবোৰ হ'ল 1 হ'ব উৎপাদক 2 হ'ব উৎপাদক আৰু 4 হ'ব 6 উৎপাদক হ'ল 1 হ'ব 2 হ'ব আৰু 3 হ'ব এতিয়া আপুনি ক'ব পাৰে সাধাৰণ উৎপাদক কি হয় 2 আৰু 6 সাধাৰণ উৎপাদক কি হয় 1 হ'ব কাৰণ 1 ইয়াতো আছে 2 হ'ব ইয়াতো আছে হয়নে সাধাৰণ উৎপাদক কি হ'ব ইয়াৰ 4 আৰু 6 সাধাৰণ উৎপাদক কি হ'ব 1 হ'ব আৰু 2 হ'ব কিন্তু এই দুটাক আমি সহমৌলিক বুলি নকওঁ কাৰণ একমাত্ৰ ইয়াত 1 নাই 1ৰ বাহিৰে 2ও আছে হয়নে নহয় অকল 1 থাকিব লাগিব যদি সাধাৰণ উৎপাদক অকল 1 থাকিলহেঁতেন একমাত্ৰ 1 থাকিলহেঁতেন তেতিয়া আমি তাক সহমৌলিক বুলি ক'লোহেঁতেন কিন্তু যেহেতু ইয়াত 2ও আছে সেইকাৰণে ই সহমৌলিক নহয় সো ঠিক আছে আজিৰ ভিডিওটো ইমানেই মই ইয়াৰ পিছৰখিনি নেক্সট ভিডিঅ' ডিসকাস কৰিম নেক্সট ভিডিঅ'ত আমি কি ডিসকাস কৰিম দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশলৈ মানে ভগ্নাংশ p/q লৈ ৰূপান্তৰ কৰা এইখিনি কথা আমি পিছত ডিসকাস কৰিম লেকচাৰ নম্বৰ 3 ঠিক আছে লেকচাৰ নম্বৰ 3 এইখিনি ডিসকাস কৰিম আৰু যদি আপুনি এই ভিডিঅ'টোত যদি কিছুমান ডাউট পাইছে মানে কিবা যদি মনলৈ ডাউট আহিছে তেতিয়াহ'লে এই ভিডিঅ'টো কমেন্ট সেকশনত আপুনি কমেন্ট কৰিব পাৰে ঠিক আছে সো মই নেক্সট ভিডিঅ'টোত বা কমেন্টৰ জৰিয়তে আপোনাৰ ডাউটটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আমি লেকচাৰ নম্বৰ 3 হৈতে লগ পাম সো তাৰ বাবে আপোনালোকে এই প্লেলিষ্টটো ক্লিক কৰক